এডাল সৰু ঠানিত হাকোটা লগাইছোঁ এতিয়া মই এডালক মই এই সৰু ঠানিডাল ভাঙিবলৈ চেষ্টা কৰিম চ' ভয় লাগি আছে যদি ডাইৰেক্ট মোৰ মুখত আহি পৰে দেন দুখ পাম চ' চাই থাকক আৰু কি হয় চাওঁ অকণমান জুম কৰি দিছোঁ চাওক 1 2 3 হেল্ল' ফ্ৰেণ্ডছ মই মুনিছ শৰ্মা আপোনালোকে চাইছে মুনিছ শৰ্মা ব্লগটো আজিৰ ব্লগটো মানে ছোৱালী মানুহৰ কাৰণে বিশেষকৈ এই ব্লগটো হ'ব মানে ফেভাৰিট ব্লগ মানে ফেভাৰিট মানে এইকাৰণে কৈছোঁ আজি মানে এটা টেঙাপাৰা ব্লগ হ'ব কি টেঙা পাৰি আপোনালোকে অলপ পিছতে গম পাই আছে আৰু আপোনালোকক মই অলপ পিছতে কৈ আছোঁ মই কি টেঙা পাৰিম আৰু এইফালে চাব পাৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাক আছে মানে মোৰ লগত আছে ভতিজা ভতিজী আছে চ' ইহঁতক মানে মই বুটলিব দিম মানে মই কি পাৰিম জানেনে মই পাৰিম আজি জলফাই টেঙা চ' মই জলফাই গছৰ পৰা জলফাই টেঙা পাৰিম চ' ভাবিলোঁ এইটোৰ ওপৰত এটা ব্লগ বনাই আপোনালোকক মই দেখুৱাই দিওঁ কাৰণ ছোৱালী মানুহৰ ফেভৰিট হয় টেঙা চ' সেইকাৰণে মানে ক'লোঁ ছোৱালী মানুহৰ কাৰণে আজি এইটো ব্লগ বিশেষ ব্লগ হ'ব মানে টেঙা ব্লগ চ' গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমাৰ গছ আছে এডাল ডাঙৰ গছ চ' সেইডালৰ পৰা আজি মই জলফাই টেঙা পাৰিম চ' ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ গতিকে চাই থাককচোন ভিডিঅ'টো চ' ফ্ৰেণ্ডছ মই ফাইনেলি আহিলোঁ জলফাই তললৈ মানে এইডাল হৈছে জলফাই গছ চ' এইডাল গছৰ পৰা মই পাৰিম জলফাই এইফালে আছে হাকোটা মই হাকোটাৰ সহায়ত মানে পাৰিম মই মানে গছত উঠিব জানো বাট মই মাটিৰ পৰা মানে মই পাৰিম হাকোটাই দি পাৰিম চ' আছে এইফালে হাকোটা আছে আৰু ইহঁতে মানে বুটলিব চ' মানে কাইলৈ ৰাতিপুৱা মই মানে বজাৰলৈ লৈ যাম বেচিবৰ কাৰণে চ' সেইকাৰণে মানে এই ব্লগটো বনাইছোঁ গতিকে চাই থাকক আৰু আপোনালোকক আজি মই টেঙা খুৱাম বিশেষকৈ ছোৱালী মানুহবিলাকৰ কাৰণে আজি কিন্তু ব্লগটো কিন্তু বহুত ফেভাৰিট হ'ব চ' চাই থাকক ভিডিঅ'টো আৰু এয়া আপোনালোকে চাব পাৰিছে মই এতিয়া হাকোটাৰ সহায়ত পাৰিম জলফাই কাৰণ মাটিৰ পৰা পাৰিম কাৰণ গছত নুঠোঁ এতিয়া দুদিনমান পৰাৰ পিছত গছত উঠি কিনে পাৰিব লাগিব কাৰণ তলত যিবিলাক আছে এইবিলাক এই হাকোটাৰ সহায়তে পৰা যাব চ' সেইকাৰণে মই হাকোটা দি পাৰি আছোঁ আৰু বেছিকৈ নাপাৰিম জাষ্ট 20 কেজি 20 কেজিমান পাৰি কিনে লৈ যাম বজাৰলৈ ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে মই এডাল সৰু ঠানি ভাঙি দিলোঁ আৰু সেয়া আপোনালোকে চাব পাৰিছে জলফাই চাওক কিমান ডাঙৰ ডাঙৰ হৈছে জলফাই চ' চাই থাকক চ' ফ্ৰেণ্ডছ মই এডাল সৰু ঠানিত হাকোটা লগাইছোঁ এতিয়া মই এডালক মই এই সৰু ঠানিডাল ভাঙিবলৈ চেষ্টা কৰিম চ' ভয় লাগি আছে যদি ডাইৰেক্ট মোৰ মুখত আহি পৰে দেন দুখ পাম চ' চাই থাকক আৰু কি হয় চাওঁ অকণমান জুম কৰি দিছোঁ চাওক 1 2 3 আৰু জলফাই পাৰাৰ সময়ত মানে মোৰ কোনো প্ৰব্লেম নহয় আৰু সিহঁত আছে সৰু সৰু ল'ৰা ছোৱালীবিলাক আহে সিহঁতে জলফাই মানে বুটলি চুটলি আনে তাৰপাছত এনেকৈ আৰু ইহঁতক এতিয়া মই দিলোঁ ঠাৰিবিলাক ছিঙিব দিলোঁ আৰু জলফাই ঠাৰি সতি যদি মই বজাৰলৈ লৈ যাওঁ দেন মানে পাইকাৰে ল'ব নোখোজে ঠাৰি সতি চ' সেইকাৰণে মই ঠাৰিবিলাক ছিঙি পেলাই দিব দিলোঁ আৰু ইহঁতে এতিয়া জলফাই ঠাৰিবিলাক ছিঙি আছে আৰু পেলাই দি আছে আৰু মই এই জলফাইবিলাক এতিয়া মই জুখি কিনে কিমান হয় এইবিলাক তাৰপিছত মই বস্তাত ভৰাই কিনে থৈ দিম চ' এয়া আপোনালোকে চাব পাৰিছে মই বৰ্তমান জলফাই জুখি আছোঁ আৰু চ' ফ্ৰেণ্ডছ জলফাই পাৰা আমাৰ কমপ্লিট হৈ গ'ল আৰু এয়া বস্তাত 20 কেজি জলফাই মই জুখিলোঁ আৰু জুখি কিনে ইয়াতে 20 কেজি জলফাই মই ভৰাই থলোঁ আৰু কাইলৈ ৰাতিপুৱা মই এই জলফাই লৈ যাম বজাৰলৈ
গুড মৰ্ণিং ফ্ৰেণ্ডছ, এইখনে হৈছে আমাৰ ওচৰতে থকা হালাগুৰা মাৰ্কেট আৰু এই হালাগুৰা মাৰ্কেটত আজি লৈ আহিলোঁ মই জলফাই পাইকাৰক দিবৰ কাৰণে। চ' আহি মই যিটো দাম শুনিলোঁ একেবাৰে কম দাম, মই ভাবিছিলোঁ অলপ দাম পাম, কিন্তু বহুত জলফাই ওলাইছে যাৰ ফলত মোৰ জলফাইবিলাক দাম কমকৈ আছে। চ' মই অৱশেষত মই 10 টকাকৈ দি দিলোঁ জলফাই, 20 কেজি লৈ আহিছোঁ আৰু 200 টকা পালোঁ। চ' এইখনে হৈছে হালাগুৰা বজাৰৰ পৰিৱেশ। চ' আপোনালোকক মই দেখুৱাইছোঁ। চ' ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা যিটো বেল আইকন আছে লাইকে প্ৰেছ কৰি দিব। আৰু মোৰ লগত আছে সঞ্জিতক লৈ আহিছোঁ। চ' থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ, বাই বাই।